हेलो गाइज वेलकम टू माई चेनेल। আজি আকৌ আহিলোঁ কণীৰ ভিডিঅ' লৈ। বহুতে ফোন কৰি থাকে কণীৰ কাৰণে মেচিনবিলাক অফ কৰি ৰাখিছে, তো সেইকাৰণে কণীৰ ভিডিঅ' একচুৱেলি আমি কৰা নাই। আজি কণীৰ ভিডিঅ'টো দি আছোঁ কাৰণ বহুতে নাজানে। যিসকলে জানে আমাৰ পৰা লৈ আছে কণী, যিটো আপোনাৰ মাদ্ৰাজী হাঁহ বুলি কয়, ইণ্ডিয়াৰ ৰানাৰ। এইটো কণী আমাৰ তাতে একদম এভেইলেবল আছে, একদম ফ্ৰেছ কণী পাব। মোটামুটি ধৰকচোন 90+ হেচিং ৰেচিঅ' পাই যাব। আপোনালোকে 6 দিন পিছত কেণ্ডেলিং কৰিলে মোটামুটি 90ৰ ওপৰত পাৰ্চেণ্টেজটো পাব। হায়েষ্টলি 10% কাটিব পাৰে, মোটামুটি 90% আপোনালোকে ফাৰ্টিলাইজ কণী আহিব। একদম ফ্ৰেছ কণী আমাৰ তাতে পাই যাব। আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। হাঁহ মুৰ্গী তাৰপিছত আপোনাৰ কইল বাৰ্ড, যিকোনো কণীৰ কাৰণে আমাৰ লগত যোগাযোগ কৰিব পাৰে। লগতে যদি কোনোবাই ভাবিছে ইনকুবেটাৰ মেচিন লৈ হেচিং কৰিব, ইনকুবেটাৰ মেচিনো আমাৰ পৰা ল'ব পাৰিব। ইনকুবেটাৰ মেচিন কণী আমাৰ তাতে এভেইলেবল আছে, আৰু হাঁহ মুৰ্গীৰ পোৱালিও এভেইলেবল আছে। আপোনাৰ যিকোনো সুবিধাৰ বাবে আমাৰ লগত কণ্টেক্ট কৰক। আমি আপোনালোকক কণীও দিব পাৰিম, হাঁহ মুৰ্গীৰ পোৱালিও দিব পাৰিম, আকৌ ইনকুবেটাৰ মেচিন হেচাৰী মেচিনো দিব পাৰিম। তো আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আমাৰ নাম্বাৰটো স্ক্ৰীণত দিয়াই আছে। আমাৰ বৰপেটা ৰোড হয়। আপোনালোকে যিকোনো অসম তথা অসমৰ বাহিৰত য'ৰ পৰাই কণ্টেক্ট কৰে আমি মাল ছাপ্লাই দিব পাৰিম। তো আজিলৈকে এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ গাইজ, বাই বাই।